So hello students. So आज আমি ডিসকাস কৰিম linear inequality. So ইয়াৰ আগতে বহুত দিন হ'ল ভিডিও অহা নাই ক্লাছতে হেনো. So linear inequality পাৰিলে মই এটা শব্দত শেষ কৰি দিম. So basics বেছি নাই, অকল তোমালোকৰ ইমান বেছি নাই. linear inequality আগতে বহুত আছিল. এতিয়া খালি বেসিক্স খিনি জানিলে হৈ যাব. মই অকল তোমালোকক দুটা ৰুল দিম. এই দুটা ৰুলত তোমালোকৰ চেপ্টাৰ খতম. ঠিক আছে? So linear inequality মানে কি? ৰৈখিক অসমীকা মানে কি? Inequality মানে তুমি জানা যোনটো বস্তু ইকুৱেল নহয় মানে ইকুৱেল নহয় ওকে ইকুৱেল নহলে তাতকে কম হ'ব তাতকে বেছি হ'ব পাৰে তাতকে কমও হ'ব পাৰে ঠিক আছে আৰু কম হলে আমি লেস দেন সাইন ইউজ কৰো এইটো আৰু কোনটো এইটো এইটা সাইন আমি ইউজ কৰো ওকে লেস দেন গ্ৰেটাৰ দেন লেস দেন ইকুৱেল টু গ্ৰেটাৰ দেন ইকুৱেল টু এইটা সাইন ইউজ কৰো বেটা So, তোমালোকৰ syllabusত অকল one variable আছে. One variable মানে কি? মানে ধৰা x plus 1 greater than 0 বুলি দিয়া আছে. Greater than 2 দিয়া আছে. মানে x or power অকল 1. 1 লৈ দিয়া আছে. ঠিক আছে? মানে তোমালোকৰ এই quadratic equation x square plus 2 x cube plus 3 হেনেকুৱা টাইপৰ numerical নাই. অকল x or power 1 থাকা numerical এই চেপ্টাৰটোত আছে সো বেসিক্যালি মই তোমালোকক দুটা ফৰ্মুলা দিম ফৰ্মুলা মিন্স দুটা থিওৰি লিখি দিম তাৰ পিছত তোমালোকে নিজে সলভ কৰিব পাৰা হেতু মই গ্যাৰান্টি দিছো সো ইনইকুয়ালিটি কেইটা টাইপৰ থাকে দুটা টাইপৰ থাকে টু টাইপস অফ ইনইকুয়ালিটি থাকে এটা হল strict inequality আৰু এটা হল slack আছে না slack inequality so strict inequality কি হয় যোন গিটা তোমাৰ এটো less than আৰু greater than sign থাকে ওকে বেটা আৰু slack inequality হয় যত তোমাৰ equal হ'ব পাৰে greater than equal to হ'ব পাৰে less than equal to হ'ব পাৰে ঠিক আছে যেতিয়া আমি কওঁ x greater than 8 মানে 8 to include না থাকে ন মানে আমি যেতিয়া x greater than 8 কম মানে 9 ৰ পৰা স্টাৰ্ট হ'ব 9 ৰ পৰা স্টাৰ্ট হ'ব 8 to start 8 এৰে স্টাৰ্ট নকৰো ঠিক আছে সো less than equal বা greater than equal to আমি কি কৰো x greater than 8 বুলি ক'লে x greater than equal to 8 বুলি ক'লে আমি কি কওঁ যে 8 ৰ ডাঙৰ আৰু 8 টো ইনক্লুড থাকে সো এইটো সাইনত তোমাৰ 8 টো ইনক্লুড না থাকে এইটো সাইনত 8 ইনক্লুড থাকে বেটা ঠিক আছে সো এইখিনি ক্লিয়াৰ হৈছে ঠিক আছে বেটা সো গোল্ডেন রুল বুলি লিখিবা তোমালোকে ইনইকুয়ালিটি গোল্ডেন রুল ঠিক আছে বেটা rules for inequality so দুটা রুলে দিম rules of inequality কি হয় যেতিয়া a inequality sign এটা থাকে inequality sign বলে তো এটা so inequality sign মাজত তোমাৰ a inequality b আছে let so inequality তোমাৰ থাকিব পাৰে less than greater than less than equal to greater than equal to সব থাকিব পাৰে ঠিক আছে so তেতিয়া যেতিয়া লাইন এটা লিখিলো if k is a positive number okay positive number মানে 1 2 3 মানে নেগেটিভত নাই পজিটিভ হ'ব লাগিব পজিটিভ নাম্বাৰ হয় positive number then the inequality sign will not change so বুজিছা যেতিয়া কে পজিটিভ নাম্বাৰ হয় inequality sign চেঞ্জ নহয় কেনেকে মই এক্সাম্পল দিম তোমালোকৰ ক্লিয়াৰ হৈ যাব so যেতিয়া আমাৰ ধৰা হল x less than k দিয়া আছে x less than
2 দিয়া আছে ওকে আমি যেতিয়া এটো এটা एग्जांपल লৈ লও হা एग्जांपल আমি যেতিয়া x plus both side x plus k 2 plus k কৰিম আমি সো k ইনক্লুড কৰিছো k পজিটিভ নাম্বাৰ সো এই টু সাইন এই সাইন যোনটো ভিতৰ লেস দেন ইকুয়াল সাইনটো এই লেস দেন ইকুয়াল সাইনটো সেন্স নহয় ঠিক আছে যেতিয়া আমি মাইনাসও কৰিম x - k less than 2 minus k sense নহয় যেতিয়া মাল্টিপ্লাই কৰিম x into k less than 2 into k sense নহয় ঠিক আছে বেটা ওকে যেতিয়া আমি ডিভাইডেডও কৰিম x by k less than 2 by k sense নহয় ইয়াতে ঠিক আছে বেটা সো एग्जांपल দি বুজিলো তুমি বুজি পাইছা যেতিয়া গ্রেটার দেনও সাইন থাকে যেতিয়া x greater than k থাকে x greater than ধৰা হল 3 থাকিলে সো এইটো তুমি যেতে x plus k কৰিবা 3 plus k কৰিবা both side চেঞ্জ নহয় যেতিয়া মাইনাসও কৰিবা চেঞ্জ নহয় যেতিয়া মাল্টিপ্লাই কৰিবা k দি 3 into k চেঞ্জ নহয় যেতিয়া ডিভাইড কৰিবা x by k greater than 3 by k চেঞ্জ নহয় ঠিক আছে বেটা সো তুমি দেখা পাইছা যে লেস দেন সাইন গ্রেটার দেন সাইন ইকুয়াল থাকিলো হে একে কথা হবো যে প্লাস যেতিয়া k পজিটিভ নাম্বার এটো ইম্পর্টেন্ট লাইন দে যেতিয়া k পজিটিভ নাম্বার হয় ইনইকুয়ালিটি সাইন উইল নট চেঞ্জ মানে ইনইকুয়ালিটি অহমিকা রৈখিক অহমিকা চেঞ্জ নহয় ঠিক আছে বেটা সো এতিয়া যোনটো নেক্সট রুলটো আহিব হেটো ইম্পর্টেন্ট হয় তোমালোকৰ কাৰণে So rule number 2 if not same here format লিখিবা যদি a inequality sign থাকে any inequality b থাকে তেতিয়া if k is a negative number যেতিয়া k negative number কেতিয়া চেঞ্জ হ'ব inequality sign will change কেতিয়া চেঞ্জ হ'ব যেতিয়া k নেগেটিভ নাম্বাৰ হয় k নেগেটিভ নাম্বাৰ হয় তেতিয়া ইনইকুয়ালিটি সাইন চেঞ্জ হ'ব কেনেকে চেঞ্জ হ'ব যেতিয়া আমি মাল্টিপ্লাই কৰিম যেতিয়া আমি ডিভিজন কৰিম তেতিয়া আমাৰ ইনইকুয়ালিটি সাইন চেঞ্জ হ'ব যেতিয়া তুমি k নেগেটিভ নাম্বাৰ লোৱা যেতিয়া প্লাস কৰা মাইনাস কৰা সাবট্ৰাক্ট কৰা তেতিয়া চেঞ্জ নহয় ইনইকুয়ালিটি সাইন মাইনাসৰ নাম্বাৰত কিন্তু মাল্টিপ্লাই আৰু ডিভিজন কৰিলে চেঞ্জ হৈ যায় কেনেকে চেঞ্জ হয় एग्जांपल লম ক্লিয়াৰ হৈ যাব যেতিয়া x less than 5 থাকে ওকে x less than 5 থাকে যদি তুমি both সাইডত মাইনাস কৰিছা 5 minus k সো এতিয়া কোৱা এইটো থিওৰি মতে ইয়াতে কোনটো সাইন হ'ব আমাৰ কোৱা আছে যে মাল্টিপ্লাই কৰিলে আৰু ডিভিজন কৰিলেহে চেঞ্জ হ'ব সাইন যোনটো ইনইকুয়ালিটি সাইন এটো ইনইকুয়ালিটি সাইন এই ইনইকুয়ালিটি সাইনটো কেতিয়া চেঞ্জ হ'ব যেতিয়া মাল্টিপ্লাই আৰু ডিভিজন কৰো সো এটো চেঞ্জ হ'ব জানো নহয় প্লাস থাকিলে মাইনাস থাকিলে কেতিয়াও চেঞ্জ নহয় যেতিয়া তুমি x into minus k কৰিবা 5 into minus k কৰিবা তেতিয়া ইনইকুয়ালিটি সাইনটো চেঞ্জ হৈ যায় ওকে ইনইকুয়ালিটি সাইনটো চেঞ্জ হৈ যায় জাস্ট এটা কথা মনত ৰাখা ইনইকুয়ালিটি সাইন কেতিয়াও চেঞ্জ নহয় কিন্তু চেঞ্জ হ'ব যেতিয়া মাল্টিপ্লাই ডিভিজন হ'ব নেগেটিভ নাম্বাৰেৰে ঠিক আছে অকল এটো পইণ্ট মনত ৰাখিলো তোমালোকৰ সাফিসিয়েন্ট মাল্টিপ্লাই আৰু ডিভিজন যেতিয়া আমি নেগেটিভ নাম্বাৰ দি কৰিম দুইটা সাইডত তেতিয়া ইনইকুয়ালিটি সাইন
চেঞ্জ হ'ব আৰু যেতিয়া আমি এইটো ইকুৱেশ্যনে লৈছো হা যেতিয়া আমি কৰিম x upon minus k এইটো লেছ দেন আছে ন এইটো উল্টি যাব 5 upon minus k ওকে বেটা ক্লিয়াৰ হৈছে ঠিক আছে এক্সাম্পল এদি বুজি পাইছা ওকে সো আমি দুটা কোৱেশ্চন কৰিম দুটা কোৱেশ্চন কৰিলে তোমালোকৰ ক্লিয়াৰ হৈ যাব So NCERT question number 1 to loa. Okay, amak dia ase 24x less than 100 aru ulabo dise amak jetia 1 number tot koise x belongs to n hole ki hobo x or value aru x belongs to z hole ki hobo x belongs to n mane natural number n belongs to natural number aru natural number kor pora start hoy 1 2 3 up to infinity or integer core price start hoy minus infinity to plus infinity ঠিক আছে বেটা এখিনি ক্লিয়ার হইছে সো এতিয়া সোয়া এইটো ইকুয়েশন আমি কি করি ফার্স্টতে আমি যেতিয়া এনেকুৱা এটা ফর্মত পাও আমি যেতিয়া এনেকুৱা লেস দেন ইকুয়াল টু ফর্মত পাও তেতিয়া আমি কি কৰো x এর সিঙ্গেল ভ্যালু এটা উলাব লাগিব ন সো x ক আমি আগতে সিঙ্গেল কৰিব লাগিব ঠিক আছে সো 24x less than 100 আছে আমি কি কৰিম left hand side to কি আছে 24 so 24x upon 24 less than 100 upon 24 so তুমি left hand side যোনটো অপাৰেশন কৰিছা left hand side হেতু right hand side তো কৰিব লাগিব ঠিক আছে so 24 কি 24 ৰে কিয় ডিভাইড কৰিলো কাৰণ x ৰ লগত 24 আছে ঠিক আছে so 24x এটা সাইন টু কিয় চেঞ্জ নহয় সাইন টু কেতিয়া চেঞ্জ হয় যেতিয়া আমি -24 কৰিলে এটো লেস দেন সাইন টু গ্রেটার দেন সাইন হৈ গল ঠিক আছে এতিয়া সাইন চেঞ্জ হোৱা না কাৰণ আমি পজিটিভ নাম্বাৰ দি ডিভাইড কৰিছো সো এটো কি আহিব x less than এটো কিমান আহিব 25/6 ওকে সো যেতিয়া আমি নাম্বাৰ লাইনত পুট কৰিম নাম্বাৰ লাইনত so 25/6 এটো তুমি মনতে কৰিব 4.11 something আহে so এটো 25/6 4 আৰু 5 ৰ মাজত আহিব এটো 25/6 টো ঠিক আছে বেটা ওকে সো আমাক কৰিছে x belongs to n হলে x ৰ ভ্যালু কি হ'ব ন্যাচারাল নাম্বার হলে আমি জানো ন্যাচারাল নাম্বার কোৰ পৰা স্টার্ট হয় 1 2 3 up to infinity যাব ন্যাচারাল নাম্বার হলে সো 1 2 কাৰণে সো এটো 5 হয় 5 ৰ 4 আৰু 5 ৰ মাজত আহিব মাজত মানে কি 4 ৰ অলপ সাইডত আহিব 5 ৰ হেফালে যাব ঠিক আছে সো আমি ইয়াতে পুট কৰিম 2 3 2 1 ঠিক আছে বেটা এটো নাম্বার লাইনত আমি ড্ৰ কৰিছো সো এতিয়া x belongs to n হলে ওকে ন্যাচারাল নাম্বার কিমান হ'ব আমি লিখিব পাৰো 1 2 3 4 সো আমাক কৈছে লেস দেন হ'ব লাগিব এইটো লেস দেন হ'ব লাগিব সো 4 ৰ 4 লৈ যাব আমাৰ ঠিক আছে বেটা আৰু লেস দেন স্ট্ৰিক্টলি লেস দেন আছে কাৰণে 4 লৈয়ে যাব যদি 5 হলে যেটি ইকুৱেল সাইন আৰু 5 হলে তেতিয়া আমি 5 টো ইনক্লুড কৰি দিব পাৰিলো কিন্তু এতিয়া আমি ইনক্লুড কৰিব নোৱাৰো কাৰণ 1 2 3 4 আছে ঠিক আছে বেটা আৰু ন্যাচারাল নাম্বার ফ্ৰেকশনত থাকিব নোৱাৰে সো যেতিয়া x belongs to z হ'ব তেতিয়া সলিউশন কিটা কি আহিব সো ইয়াতে 0 আহিব -1 -2 -3 -infinity লৈ আহিব এফালে ঠিক আছে বেটা এখানে লিখিলো আসুন মই এখানে মুছিলো ঠিক আছে বেটা যেতিয়া আমি এইটো লাইন এফালে আনিম এফালে টু -infinity যাব ন সো এইটো কিমান আহিব -2 -3 ডট 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 আপ টু ইনফিনিটি আহিব ঠিক আছে যেতিয়া x belongs to z হ'ব সো কি আহিব -infinity সো তোমালোকে যেতিয়া সংহতি হেৰিত লিখা মানে সেটৰ হেৰিত লিখা সো এনেকে ডট ডট দিবা সো দুটামান নাম্বার লিখি দিবা -2 -3 -2 1 -1 0 1
ওকে সো এইটো যেতিয়া x belongs to z হয় আৰু তুমি যেতিয়া সেটছত পৰিছা ওপেন ব্ৰেকেট ক্লোজ ব্ৰেকেট সো এইটোত কি হ'ব ওপেন ব্ৰেকেট 1 to 4 এইটো দিব নালাগে এতিয়া নালাগে সো এইটো এনেকৈ লিখিব পাৰা 1 to 4 এইটো ওপেন ব্ৰেকেট হয় সো এইটোত কি হ'ব মাইনাস ইনফিনিটি টু এইটো ক্লোজ ব্ৰেকেট হ'ব মাইনাস ইনফিনিটি কমা কিমান আহিব 4 সো ক্লোজ ব্ৰেকেট আমি যেতিয়া কেতিয়া ইউজ কৰো যেতিয়া মাইনাস ইনফিনিটি থাকে আৰু লেস দেন সাইনটো থাকে তেতিয়া আমি ক্লোজ ব্ৰেকেট ইউজ কৰো মই সেটছত বহুত ভালকে পঢ়াইছো যদি বুজি পোৱা নাই চাই লবা সো এইখিনি তোমালোকে এই দুটা লাইন নিলিখিলেও হ'ব এই দুটা লাইন লিখি দিলেও হৈ যাব সাফিশিয়েন্ট So example 6 eta loa example 6 NCERT re hoy de beta so dia ase thais x minus 4 upon 2 greater than equal to x plus 1 upon 4 minus 1 dia ase so etu ami keneke solve korim so swa 2 আছে এফালে 4 আছে ফার্স্ট টাইম এইটো এলসিএম লৈ পেলাই সলভ কৰিম সো থাইজ x লাহে লাহে কৰিবা ভালকে কৰিবা ঠিক আছে থাইজ x - 4 লেস দেন ইকুয়াল টু গ্রেটার দেন ইকুয়াল টু সো -4 আহি যাব সো এফালে কি আহিব x - 3 upon 4 ঠিক আছে বেটা সো এটা বোথ সাইড 2 দি মাল্টিপ্লাই কৰি দিয়া ঠিক আছে যেটা 2 দি মাল্টিপ্লাই কৰিবা So yeah, it took 2 times abo, it took 1 times abo. Okay, thais x minus 4. X minus 3 upon 2. Etia tumi ako 2 di multiply kori dia. Karon a2 divided rule lot ase no. So yate koribo parila. Yate kori dibo parila. 4 di multiply. Abo dia. Ako 2 di multiply kori dia. So sign sense হোৱা নাই তুমি এটা বস্তু নোটিস কৰিছা যে সাইন চেঞ্জ হোৱা নাই সাইন কিয় চেঞ্জ হোৱা নাই আমি পজিটিভ নাম্বাৰ দি মাল্টিপ্লাই কৰি আছো সেই কাৰণে যদি নেগেটিভ নাম্বাৰ দি আমি মাল্টিপ্লাই কৰিলো হয় এটো গ্ৰেটাৰ দেন ইকুৱেল টু লেস দেন ইকুৱেল টু হৈ গল ঠিক আছে সো এটো কি হ'ব 6x minus 8 greater than equal to 2 to cancel out হ'ব x minus 3 আহিব so eta side তুমি মিলাবো যোৱা so তুমি যেতে plus x কৰি দিয়া both side 6x minus 8 plus x sign change হ'ব নি নহয় কাৰণ plus number দি plus কৰিছো x minus 3 plus x so এইটো যাব minus 3 minus x কৰিব লাগিব ঠিক আছে বেটা so 6x minus x কিমান হ'ব 5x minus 8 greater than equal to minus 3 so তোমালোকে ভাবিব পাৰা স্যাৰ এইবোৰ দেখোন ডাইৰেক্ট মাল্টিপ্লাই কৰি দিয়া এনেকৈ কৰি দিব পাৰি আপুনি কিয় এনেকৈ 2 মাল্টিপ্লাই কৰিছে কিয় এনেকৈ কৰিছে so হেনেকৈ কৰিলে তুমি কনফিউজ হৈ যাব পাৰা কি আৰু এনেকৈ কৰিলে তুমি ফুল মাৰ্কস পাবা ঠিক আছে হেনেকৈ কৰিলেও পাবা তুমি 2 ইফালে মাল্টিপ্লাই কৰিছা 4 ইফালে মাল্টিপ্লাই কৰি দিছা হেনেকৈ কৰিলে হ'ব ঠিক আছে বেটা so 5x minus 8 so minus 3 ইফালে যেটা আমি প্লাস ইফালে যে প্লাস 8 কৰি দিও both side যেটা প্লাস 8 কৰি দিও কিয় কৰিছো যাতে আমি 8x ৰ ভ্যালুটো সিঙ্গল হ্যান্ডেডলি পাও ঠিক আছে বেটা so plus 8 greater than equal to minus 3 plus 8 so এটা কি মান minus 8 plus 8 cancel minus 3 plus 5 into 5 আহিব so এইটো cancel out হ'ব 8 minus 3 plus 8 কিমান আহিব 5 so x greater than equal to 1 আহিব 5 এদি ডিভাইড কৰি দিয়া আহি যাব ঠিক আছে এটা so এইটো আমাক নাম্বাৰ লাইনত লিখিব দিছে
x greater than equal to 1 হলে ৰিপ্ৰেজেন্ট কৰিব পাৰিছে সো এটো যেতিয়া আমি 0 ধৰো এটো যেতিয়া 1 ধৰো এটো যেতিয়া 2 ধৰো এটো 3 এটো 4 up to infinity সো এফালে -1 -2 এনেকৈ আহিব সো সোৱা আমাৰ x greater than equal to 1 বুলি কৈছে মানে কোনটো লাইনত যাব হেফালে যাব greater than বুলি কৈছে সো ইনক্লুড হ'ব নে নহব ইনক্লুড হ'ব সো 1 ৰ পৰা যাব এনেকৈ up to infinity সো এটো যদি তুমি যদি কি বুলি কয় এটো ব্ৰেকেট ফৰ্মত লিখিব যোৱা কেনেকৈ আহিব 1 কমা infinity ওকে বেটা যেতিয়া আমাৰ কোনো এটা বস্তু ইনক্লুড হৈ থাকে তেতিয়া আমি ক্লোজ ব্ৰেকেট ইউজ কৰো যেতিয়া আৰু আমি স্পেসিফিক ভ্যালুটো না জানো তেতিয়া আমি ওপেন ব্ৰেকেট ইউজ কৰো ঠিক আছে সো ক্লিয়াৰ হৈছে বেটা সো আৰু এটা কোৱেশ্চন তাৰছত চেক কৰিম সো ওয়ান শটত ক্লিয়াৰ হৈ যাব এইটো আৰু বাকি কিটা যিমান কিটা নিউমেৰিকেল আছে তোমালোকে নিজে ট্ৰাই কৰা কৰিব কাৰণে পাৰিবা মোৰ ইজি কোৱেশ্চন কিটা কৰি দিয়া নাই তোমালোকে এটা এনসিআরটি চাবা তোমালোকে নিজে পাৰিবা কৰিবা ঠিক আছে বেটা সো এটো কোৱেশ্চন ট্ৰাই কৰা নিজে সো আমাক ইয়াতে দুটা কন্ডিশন দি আছে আমাক গুলা বলছে ফাইন্ড অল দা পেয়ারস অফ কনজুগেটিভ অড নেচারাল নাম্বারস কনজুগেটিভ মানে কি মানে এক আহিলে দুই আহিব হেতুটা কনজুগেটিভ হয় ন একৰ পিছত দুই আহে এটো কনজুগেটিভ বুলি কয় 2 পিছত 3 আহে 3 পিছত 4 আহে সো একেলগে লিখিব দিছে ঠিক আছে সো যেতিয়া আমি কনজুগেটিভ বুলি কয় মানে পেয়াৰত লিখিব দিছে ন 1 লিখিলে 2 লিখিব লাগিব 3 লিখিলে 4 লিখিব লাগিব এনেকুৱা টাইপ মানে বুজিছা সো odd natural number বুলি কৈছে both of which are larger than 10 মানে দুটা পেয়াৰ এটা পেয়াৰত লিখিব দিছে দুটা নাম্বাৰ আৰু কৈছে both of which are larger than 10 সো তুমি মোক কোৱা ফাৰ্স্ট odd natural number টো যোনটো larger than 10 সো x হয় 10 11 হয় বুজিছা না 11 হয় তুমি নিজে জানা এটো 10 ৰ ওপৰত নাম্বাৰটো যোনটো ফাৰ্স্ট odd natural number হয় এটো হল 11 হেতু তুমি নিজে জানা কিন্তু এটো আমি ইনইকুয়ালিটি মেথডত সলভ কৰিব লাগিব ঠিক আছে সো both of which are larger than 10 সো আমাক কৈছে x greater than 10 okay first condition এটো so such that their sum is less than 40 যেতিয়া তুমি 11 টো হ'ব ঠিক আছে 13 টো হ'ব না 13 টো হ'ব এটা ঠিক আছে বেটা 13 টো এটা হ'ব সো এই দুটাৰ মাজত গ্যাপ কিমান আছে প্লাস 2 ৰ গ্যাপ আছে সো আমি এনেকৈ লিখিব পাৰো x plus 2 okay x plus 2 so 11 হলে 13 odd natural number to হেনেকৈ যাব ন so such that their sum is less than 40 so এই দুটাক যেতিয়া আমি এড কৰিম এই দুটা নম্বৰ 11 plus 13 মই কৈছো 11 plus 13 so less than 40 আহিব লাগিব so এইটো ইকুৱেচন সলভ কৰা তুমি ঠিক আছে so এটা কন্ডিশন তো আমি তোমার এটো পালাই so এফালে কি হবে 2x plus 2 less than 40 so 2x plus 2 minus 2 40 minus 2 so 2x less than 30 এটা আহিব so x ৰ ভ্যালু যেতিয়া আমি এটো হাফ এ দি মাল্টিপ্লাই কৰি দিম both side so 2 di kiman times jabo 19 times jabo beta 19 times jabo so aru etu kiman times jabo x times jabo half e di kyo multiply korilu ami half e di kyo multiply korilu so twice x boli ase ami x tuk single term koribo lage na so first method linear inequality etu je x ok ami single koribo lage he mingle hoy rakile na yak single koribo lage so x less than ami kiman palu 19 palu so দুটা কন্ডিশন এই দুটা কন্ডিশন আমি যেতিয়া কম্বাইন কৰিম কি পাম 10 greater than x 10 greater than x satisfy কৰিছে but less than 19 so আমি এই কিটা পেয়াৰ লিখিব পাৰো 11, 13 14 15 17 হয় জানো এন্ড হয় না
13,15. So 15,17 আৰু এটা কি হ'ব 17,19 19 আহিব জানো 19 নাই 19 নাই এনচিআৰটি দেখোন 19 ও আছে so it is strictly less than 19 no 19 নাহিব so এইখিনি আছিল আজিৰ লেকচাৰ ঠিক আছে বেটা so বুজি পালে এটা লাইক কৰি দিবা আৰু সাবস্ক্ৰাইব কৰি দিবা কৰিলে কৰিবা নকৰিলে নাই বেটা এনে কৈছো আজি ফাৰ্স্ট টাইম কৈছো চাগে এইটো কথা so বেটা থ্যাংক ইউ আজি ওয়ান শটত কমপ্লিট কৰিলো এটো যিখিনি ইম্পৰ্টেন্ট টপিক হয় মই সেইখিনি কৈ দিলো এতিয়া তোমাৰ ওপৰত ডিপেন্ড কৰিবা যে তুমি নিউমেৰিকেল কিটা কেনেকৈ সলভ কৰা ঠিক আছে বেটা যোনখিনি গোটেইখিনি কনসেপ্ট মই ইয়াতে ক্লিয়াৰ কৰি দিলো সো থ্যাংক ইউ বেটা ইয়ালে আভাৰ So good night, take care, sweet dreams, bye bye.